প্ৰস্তুতি প্ৰায় আমাৰ সম্পূৰ্ণ টেকনিকেল কাৰণ এটাত আমি 15ৰ পৰা 18 তাৰিখৰটো আমি পিছুৱাই 25ৰ পৰা 29 তাৰিখ কৰিছোঁগৈ। মিচিং ইয়থ ফেষ্টিভেল পাতোঁ আমাৰ ৰাইজৰ দান বৰঙণিৰে। আমাৰ মিচিং সমাজৰ প্ৰত্যেকটো ঘৰৰ পৰা আমাৰ চাউল আমাক এই ফেষ্টিভেলৰ কাৰণে তেখেতসকলে দিয়ে। পইচা প্ৰত্যেকটো ঘৰৰ পৰা 10 টকাৰ পৰা আৰম্ভ কৰি 10,000 পৰ্যন্তলৈকে দিয়ে। আৰু ইয়াতে আমি ব্যৱহাৰ কৰা আপুনি দেখিছে চাগে ইয়াতে ব্যৱহাৰ কৰা 20,000 যি বাঁহ ইয়াত প্ৰয়োজন হৈছে, সেই 20,000 বাঁহ আমাৰ প্ৰায় এতিয়ালৈকে 16,000ৰ বাঁহ আমাৰ গাঁৱৰ পৰা প্ৰত্যেকটো ঘৰৰ পৰা আহিছে। এইটো আমাৰ অকল চিলাপথাৰ সাংগঠনিক জিলাৰ ভিতৰত, মানে আমাৰ চিলাপথাৰ চিচিটঙানী এৰিয়াৰ পৰাহে। আৰু অন্যান্য আমাৰ যিবোৰ জিলাসমূহ TMPK যিবোৰ জিলাসমূহ আছে সাংগঠনিক জিলা, সেই জিলাসমূহৰ পৰা আমাৰ চাউল আহিব। সেই জিলাসমূহৰ পৰা ইয়াত আমাৰ বাঁহ বেতেৰে আমি চব এই কাম কাজ কৰোঁ। যিহেতু কাম কাজ কৰি শেষ কৰাৰ পাছত ইয়াতে যিটো আমি সজোৱাৰ যি ব্যৱস্থা কৰা আছে সেইটো বাঁহেৰে নিৰ্মিত কৰাহী চালনীৰ পৰা আৰম্ভ কৰি সেইবোৰো আমি গাঁৱত থকা আমাৰ যিসকল দেউতাসকল আছে, যি 50 বছৰৰ ওপৰৰ যিসকল আছে, এখেতসকলে বনাই মেলি আমাৰ ইয়ালৈ পঠিয়াব। হাজাৰ হাজাৰটা আমাৰ অঞ্চল ইয়ালৈকে আহিব। ইয়াততো 1000 বিঘা আছে। আমি ইয়াতে এই প্ৰস্তুতিসমূহ গাঁৱৰ পৰা যিবোৰ সামগ্ৰীৰ পৰা আৰম্ভ কৰি চাউলৰ পৰা আৰম্ভ কৰি চব্জিৰ পৰা আৰম্ভ কৰি আৰু প্ৰত্যেকটো আমাৰ সাংগঠনিক জিলাৰ পৰা আমাৰ এটা এটাকৈ গাহৰি আহিব। প্ৰত্যেকটো গাঁৱৰ পৰা এটা কুকুৰা এটা গাঁৱে আমালৈকে দি পঠিয়াইছে। চ' সেই ব্যৱস্থাসমূহ আমাৰ ইয়াতে ইতিমধ্যে হৈ আছিলে। টেকনিকেল কাৰণত পিছুৱাৰ কাৰণে সেই সামগ্ৰীসমূহ আমাৰ ইতিমধ্যে যোগাৰ আছে। আৰু আমি আমাৰ 10,000 ডেলিগেট কলা কৌশলীসকল আমাৰ ইয়াত উপস্থিত হ'ব। তাৰ কাৰণেও আমাৰ যি ছিলেকশ্যন কেম্প জন ভিত্তিত, আঞ্চলিক ভিত্তিত, জিলা ভিত্তিত যি হৈছিলে সেইটো প্ৰায় আজিৰ দিনটোত প্ৰায় সম্পূৰ্ণ হৈ গৈছে। আৰু 10,000 ডেলিগেশ্যন ইয়াতে আহিবৰ কাৰণে ৰেডি হৈ আছে। আৰু অহা আমাৰ 25 তাৰিখে ইয়াত ডেলিগেশ্যনবোৰ উপস্থিত হ'বহি। 29 তাৰিখে ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহজী আমাৰ ইয়ালৈকে উপস্থিত হ'ব। আৰু অমিত শ্বাহজীক আদৰিবৰ কাৰণে আমি 2 লাখ মানুহ ইতিমধ্যে আমাৰ গাঁৱে গাঁৱে প্ৰচাৰ অভিযানৰ জৰিয়তে আমি তেখেতক আদৰিবৰ কাৰণে প্ৰস্তুত হৈ আছোঁ। 12,000 ডেলিগেট ভলণ্টিয়াৰ্ছ আৰু 2 লাখ আমাৰ জনসাধাৰণ ৰাইজ উপস্থিত হৈ 29 তাৰিখে তেখেতক আদৰিবৰ কাৰণে আমি প্ৰায় প্ৰস্তুতি সম্পূৰ্ণ কৰিছোঁ। আমি অৱগত কৰিম যে শচীন তেণ্ডুলকাৰ কোনদিনাখন ইয়াতে উপস্থিত হ'ব। উপস্থিত হোৱাটো ফাইনেল হৈ আছে, কিন্তু অসম গভৰ্ণমেণ্টৰ যিটো নিয়ম নীতি আছে, তেখেতৰ ব্যৱস্থাপনাৰ যি নিয়ম নীতিবোৰ, সেই কাগজ পত্ৰখন আমি পাই যোৱাৰ লগে লগে আপোনালোকৰ জৰিয়তে অসমৰ ৰাইজক আমি অৱগত কৰিম যে ইউথ আইকন হিচাপে আমি প্ৰতি বছৰে আমাৰ মিচিং ইয়থ ফেষ্টিভেলত আমি ইয়থ আইকন 1990 দশকত উত্তৰ পূৰ্বাঞ্চলত সকলো জাতি জনগোষ্ঠীয়ে নিজৰ নিজৰ অধিকাৰৰ কাৰণে তেখেতসকলে সহস্ৰ সংগ্ৰামৰ ব্যৱস্থা কৰিছিল। কিন্তু সেই সময়ত আমাৰ মুৰব্বীসকলে, প্ৰমানন্দ ছাইয়া আমাৰ মুৰব্বী, আমাৰ ডক্টৰ ৰণোজ বৰা, বৰ্তমানৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু, বৰ্তমানৰ জোনাইৰ বিধায়ক ভুৱন পেগু আৰু আমাৰ অন্যান্য বিশিষ্ট আমাৰ জ্যেষ্ঠসকলে সেই সময়তে সিদ্ধান্ত গ্ৰহণ কৰিছিল যে আমাৰ নতুন প্ৰজন্মসকলক আমি সহস্ৰ সংগ্ৰামৰ বিপৰীত দিশত আমি আগুৱাই নিব লাগিব। এটা গণতান্ত্ৰিক পন্থাৰে আমি এই নতুন প্ৰজন্মসকলক আগুৱাই নিয়াৰ ব্যৱস্থা এটা তেখেতসকলে ঠিক কৰিছিলে। তেতিয়াই মিচিং ইয়থ ফেষ্টিভেল 1996ত আৰম্ভ কৰিছিল যে আমাৰ ল'ৰা ছোৱালীসমূহে যাতে সহস্ৰ সংগ্ৰামৰ পক্ষ নলয়, সহস্ৰ সংগ্ৰামৰ যাতে পিনে গতি যাতে নকৰে, তাৰ কাৰণে আমাৰ ল'ৰা ছোৱালীসমূহ এটা সাংস্কৃতিক ব্যৱস্থাৰ জৰিয়তে, কলা সংস্কৃতিৰ ব্যৱস্থাৰ জৰিয়তে আগুৱাই যোৱাৰ দিশ লৈ আৰম্ভ কৰা মিচিং ইয়থ ফেষ্টিভেল। সেই মিচিং ইয়থ ফেষ্টিভেল আৰম্ভ কৰা যি নতুন প্ৰজন্মক লৈ যি আৰম্ভ কৰা দিশটো আছিল, সেই দিশটোকে আমি আজিৰ দিনটোলৈ আজি দশম বহু বছৰৰ মাজত কেইটামান বছৰ আমি কৰা নাছিলোঁ, কিন্তু এই দশম যি মিচিং ইয়থ ফেষ্টিভেলত আমি সেই লক্ষ্যৰেহে মিচিং নতুন প্ৰজন্মসকলক এটা শৃংখলাবদ্ধ সমাজ ব্যৱস্থাৰ দিশে আগুৱাই নিয়াৰ কাৰণে এই আমাৰ লক্ষ্য উদ্দেশ্য যে আমাৰ নতুন প্ৰজন্মসকলে যাতে ড্ৰাগছ ভাঙৰ পৰা আৰম্ভ কৰি বেলেগ যি বিপৰীত দিশত থকা যি ব্যৱস্থাবোৰ আছে তালৈ গতি নকৰি এটা শিক্ষা ব্যৱস্থাৰ জৰিয়তে এটা শৃংখলাবদ্ধ প্ৰগতিশীল সমাজ ব্যৱস্থা গঢ়াৰ দিশে আমি আমাৰ সমাজ ব্যৱস্থাটোক আগুৱাই নিয়াৰ লক্ষ্যৰে আমি মিচিং ইয়থ ফেষ্টিভেল অনুষ্ঠিত কৰোঁ, মিচিং স্পৰ্টছ কাৰ্নিভেল অনুষ্ঠিত কৰোঁ। মিচিং ৰাইজ বা অসমবাসী ৰাইজক আমি এটাই আহ্বান জনাম যে মিচিং যুৱ মহোৎসৱ এটা আমি লক্ষ্য উদ্দেশ্যৰে আগবাঢ়িছোঁ যে আমাৰ শৃংখলাবদ্ধ প্ৰগতিশীল এটা
সমাজ ব্যৱস্থা গঢ়াৰ লক্ষ্যৰে আমি আগবাঢ়িছোঁ। শিক্ষা ব্যৱস্থাৰ লগে লগে আমি অৰ্থনৈতিক ব্যৱস্থাৰ জৰিয়তে আমাৰ এটা শৃংখলাবদ্ধ নতুন যুৱ সমাজ এটাৰ লক্ষ্যৰে আমি আগবাঢ়িছোঁ। তো এই নতুন যুৱ সমাজে এই মিচিং ইয়থ ফেষ্টিভেল বা মিচিং স্পৰ্টছ কাৰ্নিভেল যি প্ৰগ্ৰাম আমি কৰিছোঁ, এই প্ৰগ্ৰামবোৰত আমাৰ হাজাৰ হাজাৰ ল'ৰা ছোৱালী অংশগ্ৰহণ কৰে। এইবাৰো আমাৰ চিলেকশ্যন কেম্পত, এই মিচিং ইয়থ ফেষ্টিভেলৰ চিলেকশ্যন কেম্পত আমাৰ প্ৰায় 1 লাখৰ ওপৰৰ কলা কৌশলীসকলে অংশগ্ৰহণ কৰিছে। তাৰে ফাইনেলিষ্ট যিটো ফাইনেলৰ 10,000 ডেলিগেশ্যন ইয়াতে উপস্থিত হ'ব। এইটোৱে আমি প্ৰমাণ কৰে যে যি আমাৰ নতুন প্ৰজন্মৰ অংশগ্ৰহণে প্ৰমাণ কৰে যে আমাৰ যি লক্ষ্য প্ৰগতিশীল গণতান্ত্ৰিক সমাজ ব্যৱস্থা কৰা, সেই লক্ষ্যত আমি উপনীত হ'ব পাৰিছোঁ বুলি আমি দৃঢ় বিশ্বাস কৰিব পাৰোঁ। তো এই বিশ্বাস আমি এইকাৰণে ৰাখিব পাৰিছোঁ যে অসমৰ ৰাইজে, মিচিং সমাজে আমাক সকলো দিশত অংশগ্ৰহণ কৰিছে, TMPK সহযোগ কৰিছে সকলো দিশত। সেইকাৰণে আমি অসমৰ ৰাইজক বা মিচিং সমাজক আমি অনুৰোধ জনাব বিচাৰিম যে আপোনালোকে আহক। 25 তাৰিখৰ পৰা 29 তাৰিখে অনুষ্ঠিত হ'বলগীয়া যি 10ম মিচিং যুৱ মহোৎসৱ আছে, সকলো ৰাইজক সদল বলে অংশগ্ৰহণ কৰাৰ কাৰণে আমি TMPKৰ তৰফৰ পৰা সকলো ৰাইজক